কালাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাটিংতলা ৮ নম্বৰ ৱাৰ্ডত ডাঙৰ এটা জয়নিং প্ৰগ্ৰাম আছিলে। প্ৰায় ১০০ ঘৰৰ ওপৰত মানুহ AIDF দলৰ পৰা AIDF দল ত্যাগ কৰি আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। আমাৰ নিৰ্বাচনৰ মূল ইস্যু ডেভেলপমেণ্ট, কালাপানী জিলা পৰিষদৰ ডেভেলপমেণ্ট কৰাটোই মোৰ মূল লক্ষ্য। তাৰ ভিতৰত বহুত ধৰণৰ কাম আছে, গৰাখহনীয়া আছে, ৰাস্তা ঘাট আছে, স্কুল কলেজৰ ডেভেলপমেণ্ট কৰিবলৈ বহুত ধৰণৰ ডেভেলপমেণ্ট কাম ইয়াত কৰিবলগীয়া আছে। মূল ইস্যু আমাৰ উন্নয়ন। আজিৰ দিনত যেটো ফিল্ডৰ অৱস্থা ৮টা গাঁও পঞ্চায়তত আপোনালোকে খবৰ ল'ব, সাৰ্ভে কৰিব। আজিৰ দিনত মানে কোনো ধৰণৰ কন্টেষ্ট নাই, ২০-৩০ হাজাৰ ভোটৰ ডিফাৰেন্স হৈ আছে আজিৰ দিনত। এটা সুখবৰ আপোনালোকক দিছো, অলপ আগতে বেঙেবিটা গাঁও পঞ্চায়ত ১ নম্বৰ ৱাৰ্ডত জয়নিং কৰাই আহিলো। তাৰ ৪ নম্বৰ ৱাৰ্ডত আজি আমি মহিলা মানুহ এটা প্ৰগ্ৰাম কৰিলো আৰু ২ নম্বৰ ৱাৰ্ডত এটা জয়নিং প্ৰগ্ৰাম আছিলে। টেবুল পাৰত জয়নিং মানে অকল জয়নিঙে হৈ আছে। আমাৰতো কংগ্ৰেছৰ মানুহ বহুত আছে, তাৰোপৰি UDFৰ যে ২-১জন আছে, সব মানুহ আমাৰ কংগ্ৰেছ দলত যোগদান কৰি আছে। এইটো এটা ভাল খবৰ। আজি বহুত কেইটা অফিচ উদ্বোধন হৈছে, বেঙেবিটা জিপিত 2টা অফিচ উদ্বোধন হৈছে, বোৰাকাটা গাঁও পঞ্চায়তত এটা হৈছে, মামলাপাৰাত এটা হৈছে, আপোনাৰ পাথুৰিয়াত হৈছে। বহুত কেইটা অফিচ আজি উদ্বোধন কৰা হৈছে। মই অভিভাৱক হয় সাজিবুল হাছান মুল্লা। মই শেষত ৰাইজক এটা অনুৰোধ কৰিম, কংগ্ৰেছৰ যি বঁটা আহিছে এই বঁটা আপোনালোকে ধৰি ৰাখক আৰু কংগ্ৰেছৰ ফালে আপোনালোকে ভোট দিয়ক। দিনক দিনে যে কংগ্ৰেছৰ মানে ভোট বৃদ্ধি হৈ আছে আৰু বৃদ্ধি কৰক। ভোট আমাৰ যোৱা MP ইলেকশ্যনত আমাৰ ৰকিবুল হাছান ছাৰে ৪২,০০০ ভোট পাইছে। আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিম, সেইটো আপোনালোকে ৫০,০০০ ক্ৰছ কৰি দিয়ক। কালাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাটিংতলা ৮ নম্বৰ ৱাৰ্ডত ডাঙৰ এটা জয়নিং প্ৰগ্ৰাম আছিলে। প্ৰায় ১০০ ঘৰৰ ওপৰত মানুহ AIDF দলৰ পৰা AIDF দল ত্যাগ কৰি আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। আমাৰ নিৰ্বাচনৰ মূল ইস্যু ডেভেলপমেণ্ট, কালাপানী জিলা পৰিষদৰ ডেভেলপমেণ্ট কৰাটোই মোৰ মূল লক্ষ্য। তাৰ ভিতৰত বহুত ধৰণৰ কাম আছে, গৰাখহনীয়া আছে, ৰাস্তা ঘাট আছে, স্কুল কলেজৰ ডেভেলপমেণ্ট কৰিবলৈ বহুত ধৰণৰ ডেভেলপমেণ্ট কাম ইয়াত কৰিবলগীয়া আছে। মূল ইস্যু আমাৰ উন্নয়ন। আজিৰ দিনত যেটো ফিল্ডৰ অৱস্থা ৮টা গাঁও পঞ্চায়তত আপোনালোকে খবৰ ল'ব, সাৰ্ভে কৰিব। আজিৰ দিনত মানে কোনো ধৰণৰ কন্টেষ্ট নাই, ২০-৩০ হাজাৰ ভোটৰ ডিফাৰেন্স হৈ আছে আজিৰ দিনত। এটা সুখবৰ আপোনালোকক দিছো, অলপ আগতে বেঙেবিটা গাঁও পঞ্চায়ত ১ নম্বৰ ৱাৰ্ডত জয়নিং কৰাই আহিলো। তাৰ ৪ নম্বৰ ৱাৰ্ডত আজি আমি মহিলা মানুহ এটা প্ৰগ্ৰাম কৰিলো আৰু ২ নম্বৰ ৱাৰ্ডত এটা জয়নিং প্ৰগ্ৰাম আছিলে। টেবুল পাৰত জয়নিং মানে অকল জয়নিঙে হৈ আছে। আমাৰতো কংগ্ৰেছৰ মানুহ বহুত আছে, তাৰোপৰি UDFৰ যে ২-১জন আছে, সব মানুহ আমাৰ কংগ্ৰেছ দলত যোগদান কৰি আছে। এইটো এটা ভাল খবৰ। আজি বহুত কেইটা অফিচ উদ্বোধন হৈছে, বেঙেবিটা জিপিত 2টা অফিচ উদ্বোধন হৈছে, বোৰাকাটা গাঁও পঞ্চায়তত এটা হৈছে, মামলাপাৰাত এটা হৈছে, আপোনাৰ পাথুৰিয়াত হৈছে। বহুত কেইটা অফিচ আজি উদ্বোধন কৰা হৈছে। মই অভিভাৱক হয় সাজিবুল হাছান মুল্লা। মই শেষত ৰাইজক এটা অনুৰোধ কৰিম, কংগ্ৰেছৰ যি বঁটা আহিছে এই বঁটা আপোনালোকে ধৰি ৰাখক আৰু কংগ্ৰেছৰ ফালে আপোনালোকে ভোট দিয়ক। দিনক দিনে যে কংগ্ৰেছৰ মানে ভোট বৃদ্ধি হৈ আছে আৰু বৃদ্ধি কৰক। ভোট আমাৰ যোৱা MP ইলেকশ্যনত আমাৰ ৰকিবুল হাছান ছাৰে ৪২,০০০ ভোট পাইছে। আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিম, সেইটো আপোনালোকে ৫০,০০০ ক্ৰছ কৰি দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।